আপোনালোকে দেখিবলৈ পাইছে বিশ্ব পৰিৱেশ দিৱস তেনেকুৱা 5 তাৰিখে আমি বিশ্বত বৃক্ষৰোপণৰ কাৰ্যসূচী সকলোৱে কৰে, আমি বুলি নহয়, কিন্তু তাৰ লগত সংগতি ৰাখি ভাৰতীয় জনতা পাৰ্টীয়ে ৰাজ্যিক কমিটিৰ পৰা আমাৰ নিৰ্দেশ অহা মতে আমি বিভিন্ন সন্থাহঁতক লৈ পেলাই আমাৰ কাৰ্যকৰ্তাৰ লগত লৈ পেলাই মণ্ডল কমিটিক লগত লৈ পেলাই বুথ কমিটিৰ লগত লৈ পেলাই প্ৰত্যেক বুথতে আজি মাৰ নামত এজন ব্যক্তিয়ে এটা গছপুলি লগাবলৈ আমাক ৰাজ্যিক কমিটিয়ে জনাইছিলে আৰু প্ৰত্যেক বছৰে হয়, তেনেকুৱা বুলি এই বছৰে হৈছে তেনেকুৱা কথা নহয়, প্ৰত্যেক বছৰে হয়। গতিকে আমিও মাৰ্ঘেৰিটা বিধানসভা সমষ্টিত আমি নতুনকৈ সাজি উলিওৱা অটল বিহাৰী বাজপেয়ী ভৱন ভাৰতীয় জনতা পাৰ্টীৰ আমি 3টা মণ্ডলৰ যিটো নতুনকৈ নিৰ্মিত ভৱনটো তাত আমি কাৰ্যসূচীটো আজি লৈছোঁ। 3টা মণ্ডল আমাৰ লগত উপস্থিত আছে, যুৱ মৰ্চা আছে, মহিলা মৰ্চা আছে আৰু এইবাৰ পঞ্চায়তৰ প্ৰতিনিধিসকলেও আছে, জিলা পৰিষদো আছে, সকলোৱে একগোট হৈ পেলাই আমি ইয়াত কাৰ্যসূচী লৈছোঁ আৰু আমাৰ কাৰ্যসূচী দিনজোৰা কাৰ্যসূচী আছে, প্ৰত্যেক বুথত কাৰ্যসূচী আছে, মণ্ডলত কাৰ্যসূচী আছে আৰু বিভিন্ন NGO সন্থাৰ লগত আমি জড়িত হৈ পেলাই তাৰ কাৰ্যসূচীও আমি ৰূপায়ণ কৰিম। গতিকে আমি ভাবোঁ এই পৰিৱেশ দিৱসৰ দিনাই বিশ্বত শান্তি আহক, সকলোৱে সমিলমিলেৰে আমি এই অঞ্চলত বসবাস কৰোঁ, গতিকে বৃক্ষ আমাক লাগে, গতিকে গছ-গছনি আমাক লাগে। গতিকে যেনেকুৱাকৈ আমাৰ নষ্ট হৈছে ঠিক সেইধৰণে আমি পুলিবিলাক লগাই পেলাই আমি আকৌ বিশ্বৰ এই পৰিৱেশটো ঘূৰাই আনিবলৈ আমি চেষ্টা কৰিছোঁ। গতিকে আমাক নিৰ্দেশ যি ধৰণে দিছে, কিন্তু নিৰ্দেশ বুলিয়ে নহয়, আমি নিজকে নিজে ভাবি ল'ব লাগিব, আমি নিজেও অনুভৱ কৰিব লাগিব যে আমাক গছ-গছনি লাগে, আমাক উশাহ নিশাহ নিবৰ কাৰণে যিটো অক্সিজেনৰ প্ৰয়োজন হয় তাৰ কাৰণেও আমাক বহুত স্বাস্থ্যৰ কাৰণে বহুত ভাল আমি বুলি ভাবোঁ। গতিকে আমি এই দিশটো আগুৱাই লৈ যাম। প্ৰত্যেক বছৰ বা প্ৰত্যেক মাহ আমি বৃক্ষৰোপণ কাৰ্যসূচী কৰোঁ। গতিকে আমি মাননীয় মুখ্যমন্ত্ৰীয়েও আমাক যোৱাকালিৰ পৰা নিৰ্দেশ দি আছে আৰু বহুত দিনৰ পৰা নিৰ্দেশ দি আছে যে প্ৰত্যেক জেগাতে আমি 1000, 1200, 1500, লাখ তেনেকুৱাকৈ গছপুলি লগাই পেলাই আমি আগৰ পৰিৱেশ সময়ত ঘূৰাই আনিব লাগে। কিন্তু বিভিন্ন কাৰ্যসূচী লওঁতে কেতিয়াবা ৰাস্তা ঘাট বনাওঁতে, বিল্ডিং বনাওঁতে যিমান আমাৰ গছ-গছনিবিলাক ক্ষতি হৈছে সেই ক্ষতিবিলাক যাতে আমি পূৰণ কৰিব পাৰোঁ, তাকে তেনেকুৱা এটা আমি চিন্তাধাৰাৰে আগবাঢ়ি গৈছোঁ। এজোপা গছ মাতৃৰ বাবে আজি কাৰ্যসূচী আমি ৰূপায়ণ কৰিলোঁ আৰু অকল কাৰ্যসূচী ৰূপায়ণ কৰা বুলিয়েই নহয়, বিশ্ব পৰিৱেশৰ লগত সংগতি ৰাখি প্ৰতিটো অঞ্চলতে যাতে আমি এজন নাগৰিক হিচাপে যাতে গছপুলি ৰুই নিজৰ অঞ্চলটোক যাতে আমি প্ৰদূষণমুক্ত কৰিব পাৰোঁ তাৰ কাৰণে সকলোৱে আজি চেষ্টা কৰিছে, আগৰ পৰা কৰি আছে। আৰু যিহেতু আমি গ্ৰাম্য অঞ্চলত থাকোঁ, গতিকে এনেই আমাৰ অভ্যাসো আছে, প্ৰত্যেক মানুহৰ ঘৰতে যাতে আমাৰ গছবিলাক থাকে। আজিকালি এনেই গছ বিশেষকৈ অক্সিজেনৰ কাৰণে আমি যদি ক'ভিডত দেখিছোঁ যে গ্ৰাম্য অঞ্চলৰ তুলনাত নগৰ অঞ্চলত ক'ভিডৰ হাৰ বেছি আছিল, যিহেতু গাঁৱত গছজোপা বা গছ-গছনিবিলাক থাকে, সেউজীয়া পৰিৱেশত থাকিলে সকলো মনবিলাক যাতে সদায় সুন্দৰ হৈ থাকে। আৰু আজি বিশ্ব পৰিৱেশৰ দিৱসৰ দিনা আপোনালোকৰ মাধ্যমেৰে সমূহ ৰাইজক এজোপা গছ ৰোপণ কৰিবলৈ আহ্বান জনাইছোঁ আৰু ৰোৱা গছবিলাক যাতে আগন্তুক দিনবিলাকত যাতে ৰক্ষণাবেক্ষণ আমি সকলোৱে মিলি কৰিব লাগে, এইটো আহ্বান জনাই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ।